কেনেকৈ মুকলি কৰিম আমি মুকলি কৰিব নোৱাৰো আমিতো স্পষ্টকে কোৱা হৈছে কেনেকুৱা আলোচনা আমি পোষকতা কৰো আৰু এই আলোচনা এটা কোনো এটা গোপন কক্ষত নহয়তো আলোচনা এইটো আমি আগৰ পৰাই কৈছো আৰু গোপনে কৰা আলোচনাত সদায় সন্দেহ থাকিব দুই পক্ষৰ সন্দেহ থাকিব আৰু এই সন্দেহত বা হয়তো এটা সময়ত বাস্তৱতো পৰিণত হ'ব পাৰে মানে কোনো প্ৰতাৰণা কৰিবলৈ গৈছে নেকি সন্দেহটোৱে মানুহক প্ৰতাৰণা দিশটোৱে বেছি দেখায় উদঙাই দিয়ে সেইকাৰণে এই কথাটো আচল কথাতে আমাৰ বিষয়ে যেতিয়া সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ ওপৰত আলোচনাৰ প্ৰসংগ আমিতো সদায় জনগণৰ যিটো মেণ্ডেট আছে জনগণে যেতিয়া জনগণে যেতিয়া ক'ব যে হয় এই আলোচনা আমি কৰিবলৈ ওলাইছো আমাৰ আলোচনা কিহৰ ভিত্তিত আমিতো আগৰ পৰা বাৰে বাৰে কৈছো দুবাৰ কৰাৰ প্ৰয়োজন বা বাৰম্বাৰ আমি একেটা কথা দোহাৰিবলৈ ইচ্ছা কৰা নাই আমাৰ যেতিয়া আলোচনা আমাৰ দিশত হ'ব আমাক যেতিয়া সন্মান দিব ব্যক্তিগতভাৱে যিটো আমাৰ পলিটিকেল ৰাজনৈতিক যিটো অধিকাৰৰ ওপৰত যদি আলোচনা কৰিম বুলি কয় তেতিয়া আমাৰ ক'বলৈ একো নাই আলোচনা আমি বিৰোধী নহয়তো আলোচনা বিৰোধী নহয় আৰু কিন্তু কিছুমান চৌকল যিটোমান নীতি নিয়ম আছে যিবিলাক আগেই এখিনি এটা সংগঠনৰ সদস্যক গৰালত সোমাই লৈ এটা সংগঠনৰ নিজৰ কব্জাত ৰাখি তাক আলোচনা প্ৰক্ৰিয়া কৰাটো সেই মানসিকতা আমি কেতিয়াও নাই এইটো আগৰ কৈছো এতিয়াও কৈছো আৰু ভৱিষ্যতলৈ কৈ থাকিম যদি মানে এইখিনি কথা যদি ৰাষ্ট্ৰপক্ষই বুজি পায় গভৰ্ণমেণ্টে বুজি পায় তেতিয়াহ'লে বেলেগ আপোনাৰতো ছিংগল পইণ্ট এজেণ্ডা আছে ছিংগল পইণ্ট এজেণ্ডা আপুনি কৈয়ে আছে আপোনাৰ প্ৰথম অৱস্থাৰ পৰা এইটো হ'ল স্বাধীন সাৰ্বভৌম অসমৰ দাবীটো ছেকেণ্ড আপোনাৰ যিটো হেৰি আছিল যে তৃতীয় বিশ্ব আৰু আপোনাৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি এইকেইটা এতিয়াও বাহাল আছে এইটো আমি য'ত যি প্ৰয়োগ কৰিব লাগে এইটো সেইবিলাক যেতিয়া দেখিছো মানে ধৰক ইহঁতে আমাক হেৰি কৰিবলৈ বিচাৰিছে বা আমাক ট্ৰেপত পেলাবলৈ বিচাৰিছে আমাক কোনো এটা বিশেষ এটা মানে গৰালত সোমোৱাই আলোচনাৰ পাতনি হয় তেতিয়াহ'লে সেই আলোচনা নাজানো সেইকাৰণে আমাক তৃতীয় পক্ষটো যদি আন্তৰিকতা হয় যে কয় হয় এনেকুৱা আমি এনেকুৱা ধৰণৰ মানে এই বিষয়টো সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আমি আলোচনা কৰিব পাৰিম যদি কয় তেতিয়াহ'লে আমাৰ আপত্তি নাইতো ইয়াৰ আগতে যদি কয় এনেকুৱা কৰিব লাগিব আৰু কিবা বহু অনুষংগিক কিছুমান শব্দ লগাই লৈ তেতিয়াহ'লে অসুবিধা হয় সেইটোতো আমি কৰিব নোৱাৰো কাৰণ এইটো জানি শুনি জনগণক এইটো আমি প্ৰতাৰণা কৰিব নোৱাৰো অমৰ মৃতকক প্ৰতাৰণা কৰিব নোৱাৰো আমাৰ যিটো নীতি আদৰ্শ আছে তাকো প্ৰতাৰণা কৰিব নোৱাৰো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যদি ইয়াৰ আন্তৰিকতা থাকে এই সমস্যাটো এই ধৰণে সমাধান কৰিব আলোচনা যদি কৰিব বিচাৰে তেতিয়া এই বিষয়বিলাক আহিবলৈ পলিটিকেল ইছ্যুৰ ওপৰত আলোচনা কৰিলে কিহৰ ওপৰত কৰিব পলিটিকেল ইছ্যুৰ ওপৰত আলোচনা কৰি কিহৰ ওপৰত কৰিব আমি পেকেজিংটো যিটো পেকেজিং দিছে আমাৰ যিটো সম্পদ আছে এই সম্পদ এই পেকেজিঙৰ কোনো ভেলু নাইতো আজি কৈছে যে কিবা এই পেকেজিংটো ইহঁতৰ কাৰণে নিদিয়েতো উন্নয়ন এইটোতো চলাই যাতে এখন চৰকাৰৰ এইটো মানে হেৰি হ'ব লাগে কি কয় নীতি হ'ব লাগে চৰকাৰ এইটো মানে চৰকাৰে এই ক্ষেত্ৰত মানে বদ্ধপৰিকৰ হ'ব লাগে যে এইটো অসমৰ মানুহৰ কাৰণে জনগণৰ কাৰণে এইবিলাক ইণ্ডাষ্ট্ৰি হওক কিবা কিবি হওক এইবিলাকতো অপৰিহাৰ্য ইয়াক দিয়াটো বা উন্নতি কৰাটো এইটো কোনো যুদ্ধ কৰিব নালাগে ন সহজ সংগ্ৰাম কৰিব নালাগে ন এইটো কাৰণে এইটো প্ৰাপ্য যেদিন আমাৰ পশু সম্পদ লৈ গৈছে আজিতে মানুহে ক'ব পাৰে যে বিভিন্ন সময়ত বিভিন্ন ধৰণে কথা কৈ আছে যে কিন্তু আমাৰ মানুহে এটা আমাৰ সম্পদ কিমান লৈ গৈছে সেই হিচাপটো দিয়কচোন আৰু তাৰ বিনিময়ত আমাক কি লৈ গৈছে তেওঁ কৈছো যে এবছৰত অইলৰ পৰা নিয়ে 365 বিলিয়ন US ডলাৰ ইয়াৰ পৰা লৈ যায় তেতিয়াহ'লে আজি মানে কি কয় 1 লাখ 1.5 লাখ মানে কোটি এটা পেকেজ এইটোতো এনেই প্ৰাপ্যইতো NRL কাৰণেতো আকৌ 40,000 কোটি উলিয়াই দিছে কিবা এইটো দিয়ে আছে কিবা কিবি ডাঙৰ প্ৰজেক্টটোৰ কাৰণে এইটো কাৰণে সংযুক্ত মুক্তি বাহিনী অসম হেৰি কৰা নাছিলেতো সহজ সংগ্ৰাম কৰা নাছিলেতো এইবিলাকৰ কাৰণে এইটোতো গণতান্ত্ৰিক প্ৰক্ৰিয়া এইবিলাক পায় আৰু এইটো প্ৰাপ্যটো অসমৰ পৰা যিমান সম্পদ লৈ গৈছে তাৰ উন্নয়ন কেলে কৰা এতিয়া আলফা স্বাধীন আছে কাৰণে এইবিলাক দি আছে নহ'লেতো এইবিলাক নুলিয়াই এইটো উন্নয়নৰ কথা নকয় কিন্তু এতিয়া উন্নয়নৰ নামত অকল আমাৰ কি কয়
এতিয়া বহুত এটা নতুন ঢৌ এটা সৃষ্টি কৰিছে। সৃষ্টিটো এই ঢৌটো এনেকুৱা নিশ্চয় শুনি পালে পৰেশ বৰুৱা ডাঙৰীয়া কিখিনি মন্তব্য প্ৰদান কৰিলে। গতিকে কাৰ গাত দুখ, কাৰ সত্য অসত্য সেইটো ক'ব নাযাওঁ, কিন্তু যিটো কৈছে মই ভবা মতে ঠিকেই কথা কৈছে বাৰু। এতিয়া চবৰে গাতে দুখ আছে বাৰু, কিন্তু এটা কথা নহয়, এতিয়া আলফা স্বাধীন পৰেশ বৰুৱা যিটো এতিয়া আমাৰ বিদ্যুৎ মহন্ত যদি সঁচা ঘটনা, যদি বিদ্যুৎ মহন্তৰ লগত যোনটো কৰ্ম কৰিলে, তেওঁ নি যদি সঁচাকৈ আলফা স্বাধীনে জড়িত কৰালে, তেতিয়াহ'লে যোগদান কৰালে, তেতিয়াহ'লে বহুত ডাঙৰ কাম কৰিলে। যিহেতু পত্নীয়ে যিখিনি মহাবিশ্বাস মন্তব্য আগবঢ়ালে, যিহেতু পত্নী বহুত এতিয়া দুখত ভাগি পৰিছে, ঘৰখন দুখত ভাগি পৰিছে, কি কৰোঁ কি নকৰোঁ হৈ গৈছে সিহঁতৰ ঘৰখনৰ মানুহখিনি। এতিয়া তেওঁ যদি সঁচাকৈ যদি সেই বিদ্যুৎ মহন্তৰ সেই আলফাত যদি যোগদান কৰা হয়, তেন্তে অতি সোনকালে তেওঁক পঠিয়াই দিয়াটো উচিত। তেওঁলোকৰ যিহেতু এজনে পুত্ৰ আছে, সেই পুত্ৰজন যদি আলফা স্বাধীন জড়িত হৈ থাকে, তেতিয়াহ'লে তেওঁলোকৰ ঘৰখন কি হ'ব কি নাই, গোটেই সেইখিনি তেওঁলোকৰ ঘৰখনলৈ চাই আপোনালোকে সেই বিদ্যুৎ মহন্তক ঘৰলৈ পঠিয়াই দিয়াটো মানে বিচাৰোঁ। যিহেতু পুত্ৰ আজি সেই হিয়া ভৰা কান্দোন, আপোনালোকে যদি আলফা স্বাধীনে যদি ইমানটো যদি মৰম চেনেহ আছে, তেতিয়াহ'লে বিদ্যুৎ মহন্ত যদিও আপোনালোকে সঁচাকৈ যদি সেই যোগদান কৰাইছে, তেতিয়াহ'লে তেওঁলোকক পঠিয়াই দিয়াটো উচিত। মানে সেইটোৱে আমাৰ ফালৰ পৰা এটা অনুৰোধ কৰিছোঁ।